আমি উপস্থিত আছো খোৱাং বিধানসভা সমষ্টিৰ এখন পকী দলঙৰ ওপৰত, যিখন দলং আজিৰ পৰা 10 বছৰ পূৰ্বে বাঁহৰ দলং আছিল। আমি 2015 চনত আহিছিলো, দলংখনক বাঁহৰ দলং হিচাপে নিৰ্মাণ কৰি আছিল স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধং ভাঙি, আৰু আমি তেতিয়া বাতৰি কৰিবলৈ আহিছিলো। আৰু আজি আমি আহিছো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, আৰু এই দলংখন সম্পূৰ্ণ পকী হৈ আছে। ই সাধু কথা নিচিনা লাগে। 10 বছৰ পূৰ্বে 2015 চনত আমি আহিছিলো, মোৰ সৈতে মোৰ সহযোগী সঞ্জয় নাগ আছিল, আৰু আমি এনেদৰে বাতৰি কৰিছিলো। আৰু তেতিয়া চক্ৰধৰ গগৈ বিধায়ক নাছিল, তেখেত আমাক লৈ আহিছিল ইয়ালে, আৰু এই বৃহত্তৰ অঞ্চলত কেইবাখনো পকী দলং হৈছে, নহয় জানো? নিশ্চিতভাৱে আপোনালোকক মই ক'বলৈ পাই অতি আনন্দিত, আৰু আপোনালোকক মই এই জেগাখিনিত লগ পায়ো আনন্দিত হৈছোঁ দেই। কাৰণ আপোনালোকে যে অন্ততঃ গাঁৱৰ সমস্যাবিলাক বিচাৰি এটা চাই আছে, এইটো মই ভাল পাইছোঁ। আৰু এই ঠাইখন, যিখন ঠাইত এজন মানুহ মৃত্যু হৈছিল, এইখন দলঙৰ ইয়াত যিখন বাঁহৰ সাঁকো আছিলে, সেই সাঁকোৰ পৰা পৰি এজন মানুহ চাইকেলৰ সৈতে পৰি সেই পৰিয়ালটো এজন মানুহ ঢুকাইছিলে। আৰু মই বিধায়ক হোৱাৰ পাছৰ ঘটনা, এইটো 2016 চনৰ ঘটনা। আৰু তাৰ পাছতে মই 4 দিনৰ ভিতৰত কিন্তু আহি পৰিয়ালটোৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এখন চেক আনিও মই দিছিলোঁ। কিন্তু এই দলংখন আৰু এই ৰাস্তাটো এনেকুৱা এটা জঘন্য এটা ৰাস্তা আছিলে, য'ত ট্ৰেক্টৰ এখন চলাটো সমীচীন নাছিলে, গাড়ী পাৰ কৰাটো দূৰৰ কথা। কিন্তু আজি আপুনি দেখিছে, সুদূৰ বৰফুকন আলিৰ পৰা এফালে গছপুৰীয়ালৈকে সুন্দৰ এটা পকা বাট আৰু এখন দলং আমি নিৰ্মাণ কৰিলোঁ। আজি মই দুখেৰে কৈছোঁ, আমাৰ নাহৰণি পঞ্চায়তখন এটা অবিভক্ত পঞ্চায়তৰ দৰে আছিলে। কাৰণ এই যিখন ডিমৌ নদী আপোনালোকে দেখিছে, এই ডিমৌ নদীখনে আমাৰ নাহৰণি পঞ্চায়তখনক দুফাল কৰিছে। দুফাল কৰা এই নাহৰণি পঞ্চায়তখনক ইকুল সিকুল সংযোগ কৰিবৰ কাৰণে প্ৰায় 8খন দলং মই নিৰ্মাণ কৰিছোঁ। আপুনি আচৰিত খাব, যিটো কংগ্ৰেছ চৰকাৰে যোৱা 60 বছৰত তেওঁলোকে শাসন কৰাৰ পাছতো নকৰিলে, আজি আমাৰ 2016 চনত বিজেপি চৰকাৰ অসমত হোৱাৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে আজি আমি 8খন দলং নিৰ্মাণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ, যিটো এটা অভূতপূৰ্ব আৰু এটা মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। গতিকে এই ৰাস্তাটো হোৱাৰ কাৰণে এই বৃহত্তৰ হাৰুৱাচিগা, শিলপুটা, তাৰপিছত আমাৰ হালধিবাৰী, খোৱাং ইত্যাদি এনেকৈ ৰাইজ এইফালেদি পাৰ হৈ যাব পাৰে, একেবাৰে মৰাণলৈকে যাবগৈ পাৰে। মৰাণলৈকে পকা ৰাস্তা নিৰ্মাণ কৰিলোঁ। গতিকে এইখিনি ভাৰতীয় জনতা পাৰ্টিৰ খোৱাং বিধানসভা সমষ্টিত মুঠ কিমান দীঘল পকা ৰাস্তা হৈছে, কিমান কিলোমিটাৰ? মই আপোনাক ক'বলৈ পাই আনন্দিত হৈছোঁ যে খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাত যোৱা 10 বছৰত আমি 651 কিলোমিটাৰ ৰাস্তা, পকী ৰাস্তা নিৰ্মাণ কৰিছোঁ। ইয়াৰ পূৰ্বতে হয়তো 100 কিলোমিটাৰৰ পকা ৰাস্তা নাছিলে, কিন্তু আজি আমি আৰু কিমান বাকী আছে? আৰু নিশ্চিতভাৱে খুব বেছি 150 কিলোমিটাৰ হ'ব, আৰু এই 150 কিলোমিটাৰ বনাই ল'ব পাৰিলে মোৰ অন্তৰখন শান্তি। আৰু দলং কিমান আছে? দলং আমাৰ আৰু 9খন দলং আমাৰ চেংচন কৰি থোৱা আছে। আমি ইলেকশ্যনৰ পাছত 9খন দলং পাম। এই 9টা দলং বনাই দিয়াৰ লগে লগে আৰু আমাক দলঙৰ প্ৰয়োজন নাই। যিমান দলং এক্সিষ্টিং আছিলে, চব এক্সিষ্টিং দলং নিৰ্মাণ হৈ যাব। যদি আৰু নতুন বনাওঁ বুলি কোৱা যায়, তেতিয়া আকৌ নতুনকৈ খাল খান্দি ল'ব লাগিব। আমাৰ এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্মৃতি ৰোমন্থন হোৱা নিচিনা হৈছে। 2015 চনত আপুনি, মই আৰু মোৰ কেমেৰা পাৰ্চন সঞ্জয় নাগ, আমি মটৰচাইকেলত আহিছিলো, বহুত দূৰতে মটৰচাইকেল থৈ দিছিলো, খোজকাঢ়ি আমি ইয়ালৈকে আহিছিলো। মনত আছে নে আপোনাৰ? মই সেইকাৰণে আপোনালোকক দেখিয়ে মই ৰৈ দিলো, কাৰণ এইখন ঠাইতে এদিন আপোনালোকক লগত আনি মই ৰাস্তাটোৰ সমস্যাৰ কথা কৈছিলো। সেই সময়ত মই বিৰোধী দলত আছিলো কাৰণে চৰকাৰী পক্ষৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে মই সেই কামখিনি কৰিছিলো আৰু তেওঁলোকক দেখুৱাইছিলো। কিন্তু আজি মই যিহেতুকে শাসকীয় পক্ষৰ হলো, যোৱা 2016 চনত মই বিধায়ক হিচাপে যেতিয়া নিজেই নিৰ্বাচিত হলো, তেতিয়া মই এটা হাতত শক্তি পালো। তাৰমানে এই কথাটো মই আজি আপোনালোকক এইকাৰণে কৈছো যে সমষ্টিটোক ভাল পোৱা, সমষ্টিটোৰ সমস্যাখিনিৰ প্ৰতি চিনাকি হৈ থকা এজন মানুহে ৰাজনীতিৰ দায়িত্ব পালে, বিধায়কৰ দায়িত্ব পালে যে কেনেকৈ কামবিলাক আগুৱাই লৈ যাব পাৰে। আপুনি যদি এইখন দলঙৰ পৰা অলপ আগুৱাই যায়, আপুনি ডিমৌ কিনাৰ চাংমাই গাঁও, ডিমৌ কিনাৰ বঙালী গাঁও, ডিমৌ কিনাৰৰ পৰা একেবাৰে লুকুমাই, বৰবিল, এই গোটেই গাঁওবিলাক একোৱেই নাছিল, চাৰিওফালে গোবাট সদৃশ ৰাস্তা। আজি আপুনি যিফালে যায়, আটাইতকৈ যদি দামী গাড়ীখনো লৈ আহে, আপুনি সেই গাড়ীখনো চলাব পাৰে। ইমান ধুনীয়াকৈ কাম কৰা হৈছে। গতিকে এইখিনিও হৈছে প্ৰগতি। কিন্তু কেতিয়াবা দুখ লাগে, তাৰ পাছতো আমাৰ প্ৰতিদ্বন্দ্বী যিবিলাক মানুহ আহিছে, তেওঁলোকে কয় মৰাণ সমষ্টিৰ ৰাস্তা একোৱেই হোৱা নাই। নাই, এই কথা আমিও স্বীকাৰ কৰিব লাগিব যে 800 কিলোমিটাৰ, প্ৰায় 800, তাৰে 600 হৈছে, 200 এতিয়াও বাকী আছে, কাম কৰিবলৈ আছে। নিশ্চিতভাৱে মইতো ক'লোৱে আপোনালোকক যে এই 800 কিলোমিটাৰ ভিতৰত প্ৰায় 650 আমি নিৰ্মাণ কৰিছো, আৰু 150 কিলোমিটাৰ আমাৰ ৰাস্তা নিৰ্মাণ কৰিব আছে। মইনো আনাদাৰ 5 বছৰ কিয় বিচাৰি আছো? ৰাইজক যে কৈছো যে মোক আকৌ জিকাই দিয়ক। আপুনি আপোনাৰ 10 বছৰ চাইছে, কিন্তু যি গাঁওবাসীসকলে তেখেতে স্বাধীনতা দিনৰ পৰা হিচাপ কৰি আছে নহয়।
নিশ্চিতভাৱে তেওঁলোকে চাওক কিছুমানবোৰ মানুহেতো পকা ৰাস্তা নেদেখাকৈয়ে এইখন পৃথিৱীৰ পৰা বিদায় লৈ গুচি গ'ল মোৰ চকুৰ আগত বহুত পিতৃ মাতৃয়ে এনেকুৱাও কথা কৈছিলে যে বোপাইও তহঁতি কাহানিকে এম এল এ হবি তহঁতি হলেহে কিবা এটা বনাব পাৰিবি এনেকুৱা ধৰণৰ আশা কৰিছিল কিন্তু সেইসকল মানুহক জীয়াই থকা অৱস্থাত মই দলংকেইখন বনাই দিব নোৱাৰিলো কাৰণ তেখেতলোক মই বিধায়ক হোৱাৰ আগতেই এই সংসাৰৰ পৰা বিদায় লৈ গুচি গ'লগৈ উন্নয়ন নোহোৱা এলেকাৰ ৰাইজক কি ক'ব মই উন্নয়ন নোহোৱা এলেকাবিলাকৰ ৰাইজলৈ এইটোৱে আহ্বান যে উন্নয়ন প্ৰক্ৰিয়াটো এটা গতিশীল প্ৰক্ৰিয়া ইয়াক একেদিনাই কৰিব পৰা নাযায় যদি পাৰিলে হয় উন্নয়ন যদি কৰিবই পৰা যায় কোনোবা এম এল এ হলেই যদি কৰি দিব পাৰে তেতিয়াহ'লে এই সমষ্টিত পূৰ্বৰ মোৰ আগৰ এগৰাকী বিধায়িকা আছিলে 15 বছৰ কংগ্ৰেছৰ বিধায়িকা তাৰ আগৰ গৰাকী আছিলে 20 বছৰ 20-15 যদি যোগ কৰি দিওঁ 35 বছৰ 35 বছৰতে যেতিয়া তেওঁলোকে একো কৰিব নোৱাৰিলে মই বাহাদুৰি মাৰি কি লাভ আছে যে মই 10 বছৰত সব গোটেই সমষ্টিটো সোণৰ সজাই দিম এইটো মই কৈ লাভ নাই কিন্তু মই যেতিয়াই ৰাইজক কথা দিছিলো যে মোক দায়িত্ব দিয়ক মই কাম কৰিম আৰু তেনেধৰণে 75% কাম ইতিমধ্যে কৰি দেখুৱাই দিছো আৰু যি 25% আছে সেই 25% কৰিবৰ কাৰণে মোক এই নিৰ্বাচনত জয়ী কৰাব লাগে আৰু আগবঢ়াই দিব বিৰোধী দলৰ প্ৰাৰ্থীয়ে আপোনাক এই কাম নোহোৱা জেগাবিলাকৰে আহিলালৈ তেখেতলোকে প্ৰচাৰ চলাই আছে চাওক মই সেইকাৰণে ৰাইজক কম যে নোহোৱা কামটো তেওঁ দেখুৱাই মোক গালি পাৰিব কিন্তু হাজাৰটা কাম কৰা কাম দেখুৱাই পিনে তেওঁতো মোক আশীৰ্বাদো দিব লাগিছিলে কিন্তু তেওঁ আশীৰ্বাদ কোনেও নিদিয়ে তেওঁ বিৰোধী মানুহ গতিকে বিৰোধী মানুহ হিচাপে তেওঁ মোক গালি পৰাটোৱে তেওঁৰ একমাত্ৰ কাম গালি পাৰিলে যেন তেওঁ ৰণ জিকিব হেৰো খোৱাং সমষ্টিবাসী মানুহে তিনচুকীয়াৰ পৰা মানুহ এটা আহি পেলাই ইয়াত কিবা কথা কৈ দিলে তেওঁ শুনি নলয় খোৱাং সমষ্টিবাসী মানুহৰ অন্তৰে অন্তৰে মই সোমাই আছো কাৰণ সেইসকল মানুহৰ সুখ দুখৰ প্ৰত্যেকটো মুহূৰ্তত মই লগ দিছো কেতিয়াবা কোনোবাই উঠাই দিয়াৰ কাৰণে দুআষাৰ কথা টিভিৰ আগত কৈ দিলে কাৰণে সেইটো তেখেতলোকে মোক গালি পৰা বুলি মই নধৰো কাৰণ তেখেতলোকে মোক আন্তৰিকতাৰে ভাল পায় কাৰণে কেতিয়াবা উস্মাৰে এষাৰ কথা কৈছে আৰু তেখেতলোকে দিয়া গালিটোৰ কাৰণেতো ৰাস্তাটো হয় মোক যেতিয়া গালি দিয়ে মই অন্তৰত লৈ লওঁ যে ৰাইজৰ এইটো ডিমাণ্ড গতিকে ৰাইজৰ ৰাস্তা মই বনাম আৰু সেইকাৰণে মই কৈছো যে এবাৰো বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন হ'ব আৰু মই যদি বিধায়ক হৈ যাওঁ মই গোটেইখিনি বিশেষকৈ জুন গাঁৱৰ ৰাইজক কি ক'ব জুন গাঁৱৰ ৰাইজক মই মাত্ৰ আৰু 2টা মাহ অপেক্ষা কৰিবৰ কাৰণে আহ্বান জনাইছো জুন গাঁওবাসী ৰাইজ মোৰ খুব অন্তৰ অতি ভাল পোৱা মোৰ এখন গাঁও সেইখিনি ৰাইজৰ লগত মোৰ কিমান যে ভাল পোৱা আছে মই নিজেই নাজানো কাৰণ সেইখন গাঁৱৰ বানপানী হলে মই ঘৰত শুব নোৱাৰো প্ৰথম গৈ জুন গাঁৱলৈকে যাওঁ নাওখন লৈ ভূৰখন লৈ গাঁৱৰ মাজে মাজে ঘৰে ঘৰে পানীৰ মাজত সাগৰ সাঁতুৰি যোৱাৰ দৰে গৈ ৰাইজক মই সহযোগিতা আগবঢ়াওঁ গতিকে সেইখন গাঁৱৰ ৰাইজে মোক যে বেয়া নাপায় মই ভালকেই জানো কিন্তু ৰাস্তাটো কৰিব নোৱাৰিলো যোৱা দিনবিলাকত সেইবুলি এইটো নহয় যে একেবাৰে কৰা নাই আমাৰ MSC মিছিং অট'নমাছ কাউন্সিলৰ সদস্য প্ৰশান্ত বড়ি ডাঙৰীয়াই মোৰ সহযোগত আমি দুইটাই লগ লাগি বহু সময়ত হিলনীকৰণ কৰি দিছো ৰাইজক ভালকৈ ৰাখিছো এইবাৰ পকা কৰি দিম আৰু তেওঁলোক ভালকৈ থাকিব চিৰদিনৰ বাবে